নৱেম্বৰ মাহত মই লগাইছিলোঁ, কিন্তু গছজোপাৰ পৰা কোনো ফলপ্ৰসূ ফল নেলাগিল। এতিয়া দেখিছোঁ মানে এই ক্ৰমান্বয়ে তাৰ পৰা বংশ বিস্তাৰ কৰি আছে। এয়া চাওক, দেখিছে বংশ বিস্তাৰ কৰি আছে। মই আজি এইবিলাক এৰিয়াত মই সিহঁতক এনেকৈ ৰাখিছোঁ। এতিয়া ৰাখিছোঁ যাতে সিহঁতৰ বংশবিলাক ইয়াৰ পৰা যাতে মই আকৌ এটা নতুনকৈ মই সিহঁতক বেলেগ বেলেগ স্থানলৈ স্থানান্তৰিত কৰিব পাৰোঁ বুলি পেলাই। এয়া চাওক, গছজোপা বিগত বৰ্ষত লগাইছিলোঁ মই, কিন্তু এইবাৰ কি হৈ গৈ নাজানো আৰু। 90 দিনত হ'ব লাগে বুলি কৈছিলে, কিন্তু একো নহ'লে।